প্ৰাঞ্জিত আপোনাৰ সৈতে সংযুক্ত হৈছোঁ গুৱাহাটীৰ উদালবাক্ৰাৰ বিষ্ণুৰাভা পথত যিহেতু ভূমিস্খলন সংঘটিত হৈছে এটা পৰিয়ালৰ বাসগৃহৰ ওপৰত প্ৰকাণ্ড শিল খহি পৰিছে সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু এই ঠাইসমূহত বহু লোক অতি বিপদজনকভাৱে বসবাস কৰে সবিশেষ তথ্যখিনি আপোনাৰ পৰা এই মুহূৰ্তত জানিলোঁ নিশ্চিতভাৱে পাৰ্থ সেয়া বুধবাৰৰ নিশাৰ ঘটনা আৰু ইতিমধ্যে আপুনি কৈছে যে উদালবাক্ৰাৰ বিষ্ণুৰাভা পথৰ যিটো বাসগৃহৰ এই ঘটনা সংঘটিত হৈছে অকণমান পৰিৱেশটো মই পুনতে দেখুৱাই লৈছোঁ এটা ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে পাহাৰৰ এটা অংশ পাহাৰৰ এটা শিল খহি বাসগৃহৰ গাত পৰিছে আৰু যাৰ বাবে বাসগৃহটোৰ কিছু অংশ তাত ক্ষতিগ্ৰস্ত হৈছে কিন্তু মূল বিষয়টো হৈছে যে গুৱাহাটী মহানগৰীত এনেধৰণৰ বহু ঘটনা পোহৰলৈ আহে বা এনে বহু ঘটনা সংঘটিত হয় ভূমিস্খলনৰ ঘটনা নতুন নহয় আমি পূৰ্বেও এনেধৰণৰ বহু ভয়ানক বাতৰি আমি সম্প্ৰচাৰ কৰিবলগীয়া হৈছে বহু লোকৰ প্ৰাণহানি হৈছে তাৰ পিছতো কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পাইছিলোঁ কিন্তু মাজে সময়ে এনেধৰণৰ ঘটনা পুনৰ পোহৰলৈ অহা পৰিলক্ষিত হৈছে আৰু উদালবাক্ৰাৰ বিষ্ণুৰাভা পথৰ এই যিটো বাসগৃহ আছে এই বাসগৃহটোৰো দাঁতিতেই লাগি আছে এখন বিশাল এটা টিলা দেখিছে আপোনালোকে এটা পাহাৰৰ এটা অংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ খুবেই আচলতে স্পৰ্শকাতৰ এইটো অঞ্চল যিহেতু ঘৰৰ দাঁতিতে লাগি আছে এইখন এটা পাহাৰ গতিকে পাহাৰৰ পৰা এতিয়া যিহেতু বাৰিষাৰ বতৰত যথেষ্ট বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে যাৰ বাবে এনেধৰণৰ এটা অনাকাংক্ষিত ঘটনা নিশাৰ ভাগত সংঘটিত হ'ল গতিকে এই ঘটনা এতিয়া সকলোকে আতংকিত কৰি তুলিছে বাসগৃহৰ যিসকল লোক আছে তেওঁলোকক আতংকিত কৰি তুলিছে আৰু কথমপি পৰিয়ালটোৰ প্ৰাণ ৰক্ষা পৰিছে কাৰণ পাহাৰৰ বৃহৎ শিলৰ অংশ ঘৰটোৰ দাঁতিতে লাগি আছে গতিকে এটা শিল যেতিয়া পৰিলে তেতিয়া আচলতে হোৱা দোৱা লাগিছিল পৰিয়ালৰ মাজত কেনেধৰণে আচলতে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি কোনোবা লোক আচলতে সোমাই পৰিছে নেকি এনেধৰণে সেই সময়খিনিত যথেষ্ট এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল নিশাৰ ভাগত আমাৰ সাংবাদিক মস্ফিকে সেই পৰিৱেশটো আপোনালোকৰ আগলৈ লৈ আহিবলৈ যত্ন কৰিছিল কিন্তু মূল বিষয়টো হৈছে যে এই যিটো পাহাৰৰ অংশ খহি পৰিল এই বাসগৃহৰ সমীপতে গতিকে এনেধৰণৰ ঘটনাই কিন্তু গুৱাহাটী মহানগৰীখন যে বা পাহাৰৰ দাঁতি কাষত থকা যিসমূহ অঞ্চল আছে বা যিসমূহ ঘৰ আছে সেইসমূহ যে সুৰক্ষিত নহয় তাৰ পুনৰবাৰ এটা আভাস দিবলৈ আমি যত্ন কৰিছোঁ গতিকে যিসকল লোক এনেধৰণে পাহাৰৰ আশে পাশে থাকে তেওঁলোকে সতৰ্ক হৈ থাকক এতিয়া বাৰিষাৰ সময় গতিকে ভূমিস্খলনৰ ফলত যদিও এই ঘৰটোৰ কোনো ধৰণৰ লোকৰ বহুত ক্ষতি হোৱা নাই বা বহু ইয়াত বিশেষ একো ব্যৱস্থা তেওঁলোকে যদিও লোৱা নাই তথাপিও আমি পুনৰবাৰ কৈছোঁ যে এনেধৰণৰ ঘটনাৰ পৰা সকলোৱে সতৰ্ক হৈ থাকক আৰু বিশেষকৈ যেতিয়া এই ঘটনা সংঘটিত হ'ল তেতিয়াই ঘটনাস্থলীত উপস্থিত হৈছে চক্ৰ বিষয়া আৰু দুৰ্যোগ প্ৰশমন বিভাগ তেওঁলোকে ততাতৈয়াকৈ যাতে এই ঘটনাটোৰ পৰা পৰিত্ৰাণ দিব পাৰে বা পৰিয়ালৰ লোকসকলৰ কাৰণে যাতে তেওঁলোকে ততাতৈয়াকৈ সুৰক্ষামূলক ব্যৱস্থা ল'ব পাৰে তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখিছে কিন্তু এই যিসমূহ ঘটনা আছে এই ঘটনাসমূহে পুনৰবাৰ প্ৰমাণ কৰিছে যে গুৱাহাটী মহানগৰীখনৰ পাহাৰীয়া যিসমূহ এলেকা আছে সেই এলেকাসমূহ যথেষ্ট আচলতে বিপদসংকুল মাজেৰে থাকিবলগীয়া হৈছে পূৰ্বতেও আমি এনেধৰণৰ বহু বাতৰি কৰিছোঁ পাৰ্থচা গুৱাহাটী মহানগৰীখনত বহুকেইটা ৰেড জ'ন কৰি থোৱা হৈছিলে ভূমিস্খলন প্ৰৱণ এলেকাসমূহ চিনাক্ত কৰি থোৱা হৈছিলে গতিকে সেইসমূহ অঞ্চলত প্ৰশাসনে কেনেধৰণে গুৰুত্ব দিব লাগে বা কেনেধৰণে সেই অঞ্চলসমূহক প্ৰশাসনে লোকসকলক সতৰ্ক কৰিব পাৰে তাৰ প্ৰতি যথেষ্ট কাম কৰা আমি দেখিবলৈ পাইছিলোঁ বা বিভিন্ন সময়ত তেওঁলোকে জনসাধাৰণক সতৰ্ক কৰা দেখিবলৈ পাইছিলোঁ কিন্তু তাৰ মাজতো কিন্তু জনসাধাৰণ সজাগ হ'ব লাগিব সতৰ্ক হ'ব লাগিব নিজেও তেওঁলোকে এনেধৰণৰ ঘটনাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এনেধৰণৰ ঘটনাৰ পৰা হাত সাৰিবৰ কাৰণে কিন্তু তেওঁলোকে নিজে ব্যৱস্থা কৰি ল'ব লাগিব গতিকে এইসমূহ এনে ঘটনা গুৱাহাটী মহানগৰীত আমি পূৰ্বতে দেখিছিলোঁ যে বহু লোকৰ প্ৰাণহানি হৈছে বহু লোকে নিজৰ পৰিয়ালৰ সদস্যক হেৰুৱাবলগীয়া হৈছে গতিকে মই এই যিটো ঘটনা সেই ঘটনা আচলতে বহুত বেছি ডাঙৰ নহ'লেও এক প্ৰকাৰে যে গুৱাহাটী মহানগৰীখনত এনেধৰণৰ ঘটনা যে বাৰে হৈ আছে বা এনেধৰণৰ যিসমূহ বিষয় আছে চাওকচোন এটা কিমান বিশাল শিল এই শিলটো যদি যেতিয়া এই বেৰখনৰ কাষতে পৰিছে তাত যদি কোনোবা লোক থাকিলেহেঁতেন নিশাৰ ভাগত কোনোবা যদি শুই থাকিলেহেঁতেন কি অৱস্থা হ'লহেঁতেন যদি এখন বেৰ পকী বেৰ নহয় যদি কেঁচা বেৰ হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন এনেধৰণৰ এতিয়া বহু আচলতে বিষয় আছে
সেই বিষয়সমূহ বিভাগীয় কৰ্তৃপক্ষই চোৱা উচিত আৰু এনেধৰণৰ যিসমূহ লোক থাকে বা পাহাৰীয়া অঞ্চলত যিসমূহ লোক থাকে সেই লোকসকলক সতৰ্কতা অৱলম্বন কৰিবৰ কাৰণে প্ৰশাসনে বিশেষ ব্যৱস্থা ল'ব লাগে আমি বাতৰি সম্প্ৰচাৰ বিভিন্ন সময়ত কৰিছোঁ বিশাল বিশাল যিসমূহ পাহাৰ আছে সেই পাহাৰসমূহক কেনেধৰণে সুৰক্ষা দিব পাৰি সুৰক্ষা গাৰ্ড আমি যিসমূহ বিশেষভাৱে কৈ থাকোঁ যে সুৰক্ষা গাৰ্ড নাই বিভিন্ন স্থানত লোকসকলে পাহাৰ কাটি ঘৰ বনায় এনেধৰণৰ বহু বিষয় কিন্তু ইয়াত আহে গতিকে সেই বিষয়সমূহো প্ৰশাসনে চোৱা উচিত যিহেতু পুনৰবাৰ কৈছোঁ যে এতিয়া বাৰিষাৰ সময় হোৱাৰ লগে লগে এই যিসমূহ আছে অংশ আছে পাহাৰ অংশবোৰ যথেষ্ট কোমল হৈ পৰা দেখিবলৈ পোৱা যায় এতিয়া আপুনি যদি চায় হিতেশে আপোনাক সামগ্ৰিকভাৱে দেখুৱাব এইখন যথেষ্ট ওখ এখন পাহাৰ এই পাহাৰৰ এটা অংশ যেতিয়া ঘৰৰ ওপৰত খহি পৰিছে তেতিয়া বাকী যিসমূহ অংশ আছে এই অংশসমূহো যে এনেধৰণৰ এটা পৰিৱেশ নহ'ব বা পৰিস্থিতি নহ'ব সেয়া কোনো মানে নাই গতিকে এনেধৰণৰ বিষয়সমূহ চোৱা উচিত আৰু বিশেষকৈ মই যে কৈছিলোঁ যে গুৱাহাটী মহানগৰীত প্ৰশাসনে প্ৰায় ৩৬টা এলেকা তেওঁলোকে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰিছিলে তাৰ আমি সেইখিনি বাতৰি কৈছিলোঁ যে নীলাচল পাহাৰৰ স্থানসমূহ আছিলে তাৰ সমান্তৰালভাৱে নৰকাসুৰ পাহাৰ আছিলে শৰণীয়া পাহাৰ ফটাশিল পাহাৰ খাৰঘুলি খানাপাৰা আৰু কালা পাহাৰ এনেধৰণৰ যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ বাসিন্দাসকলে কিন্তু যথেষ্ট সতৰ্ক হৈ থকা উচিত মই পুনৰবাৰ কৈছোঁ এতিয়া বাৰিষা সময় হোৱাৰ লগে লগে এনেধৰণৰ ঘটনাবোৰ আমি দেখিবলৈ পাওঁ কিন্তু দুৰ্যোগ প্ৰশমন বিভাগে যেতিয়া এই ঘটনাবোৰ দেখে বা এই ঘটনাবোৰ সংঘটিত হোৱা ঠাইসমূহলৈ আহে গতিকে তেওঁলোকে বা পৰৱৰ্তী সময়ত কেনেধৰণে ব্যৱস্থা ল'ব সেয়া লক্ষণীয় হ'ব কিন্তু মই ভাবোঁ যে এই যিটো শিল আছে সেই শিলটো ইয়াৰ পৰা আঁতৰাবৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগে ক্ষিপ্ৰতাৰে কাম কৰিব লাগে হয়তো এতিয়াও বিপদসংকুল অৱস্থাত শিলটো আছে যদিহে শিলটো বেৰ ভাঙি ভিতৰলৈ প্ৰৱেশ কৰে বা ভিতৰলৈ সোমাই যায় তেতিয়াও কিন্তু যথেষ্ট ইয়াত ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা আছে হয়তো JCB লগাব লাগিব বা JCB লগাই শিলটোক আঁতৰাৰ ব্যৱস্থা কৰিব লাগিব যিহেতু কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই তথাপিও মই ভাবোঁ খুব সোনকালেই এনেধৰণৰ সুৰক্ষাৰ কাৰণে জিলা প্ৰশাসন বা দুৰ্যোগ প্ৰশমন বিভাগে কাম কৰিব লাগে আৰু সামগ্ৰিকভাৱে কালি নিশাৰ ভাগত সংঘটিত হোৱা যি উদালবাক্ৰাৰ যি এই স্থান আছে এই স্থানসমূহৰ পৰিৱেশটো মই দেখুৱালোঁ গৃহস্থ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কাৰণ তেওঁলোকে কেনেধৰণেনো আচলতে ইয়াত ঘৰ বনালে বা পাহাৰৰ এই অংশটো তেওঁলোকে মাটি কিনি ঘৰ সাজিলে বা কেনেধৰণে তেওঁলোকে এই ব্যৱস্থাসমূহ লৈছে সেইখিনি কথাও আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ যত্ন কৰিম কিন্তু মই পুনৰবাৰ কৈছোঁ মূল বিষয়টোৱে হৈছে যে যিসমূহ ভূমিস্খলন প্ৰৱণ এলেকা আছে সেই এলেকাসমূহত যিসমূহ জনসাধাৰণে বসবাস আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ভাষ্য ল'বলৈ চেষ্টা কৰক পৰিয়ালৰ লোকৰ বা বাসগৃহৰ গৰাকীৰ যথেষ্ট আতংকত এই লোকসকলে এতিয়া দিন অতিবাহিত কৰি আছে কাৰণ ভূমিস্খলন সংঘটিত হৈছে প্ৰকাণ্ড শিলৰ এটা অংশ এনেধৰণে বাসগৃহৰ ওপৰত পৰি যোৱাত আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত